হাতত পৰিলে এনেকুৱা শ্বট দিব। ৰাইজসকল প্ৰথমে আপোনালোকে ইয়াৰ ভিডিঅ' এটা চাওকচোন কি বুলি কৈছে, তাৰপিছত ইয়াক মইতো ভালকৈ ঝাৰণটো দিমেই আৰু আপোনালোকেও নেপাহৰিব কমেণ্টত ঝাৰণটো দিবলৈ। তেনেহ'লে এতিয়া ষ্টাৰ্ট। যিয়ে সততে মিয়া মানুহ দেখিলেই বাংলাদেশী বুলি কয় আৰু মিয়া মানুহ দেখিলে ঘৰটো ভাঙি দিব যায়, মিয়া মানুহ দেখিলে তেওঁলোকে বীৰত্ব দেখুৱাব কয়, মিয়া মানুহ দেখিলে তেওঁলোকে পাকিস্তানী বাংলাদেশী বুলি কয়। কেতিয়াবা এনেকুৱা স্বাভিমানী মিয়াৰ মাইকীৰ হাতত পৰিলে এনেকুৱা শ্বট দিব, প্ৰায় 3 মাহমান কমাত থাকিব গৈ পেলাই। তোৰ কথাটো শুনি বম হাঁহি উঠিছে বে কেলা। তহঁতৰ এনেকুৱা এজনী মাইকী মানুহ জন্ম হোৱা নাই যিজনে নেকি অসমৰ মানুহক চৰ মাৰিব। অসমীয়া মাইকীৰ পৰা চৰ তহঁতি খাবি কেতিয়াবা, এনেকৈ কুকুৰৰ নিচিনাকৈ ভুকি থকা কাৰণে। গতিকেলৈ সাৱধান তহঁতি হবি। আৰু শুন কথা এটা, অসমীয়া মাইকী চৰ এনেকুৱাই ডেঞ্জাৰ নহয়, 3 মাহ নহয় কেলা, গোটেই জীৱনভৰ বিচনাত পৰি থাকিবি অসমীয়া মাইকী চৰ খালে। বুজিলি কুকুৰৰ পোৱালি কেলা।